কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ শিৱসাগৰ জিলা শাখাৰ তৰফৰ পৰা বান সাহায্য বিতৰণৰ কাৰ্যসূচী আৰম্ভ কৰা হৈছে। সেয়ে আমি শিৱসাগৰ নগৰৰ যি অংশত আমাৰ ইতিমধ্যে বানপানীয়ে আক্ৰান্ত হৈছে সেইসকলৰ মাজৰ পৰা আমি বিমান বকল নামৰ বাপজনক আমি নিমন্ত্ৰণ কৰি আনিছোঁ। আৰু জিলা শাখাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখ্য উপদেষ্টা শ্ৰীযুত ৰজনীকান্ত দত্ত বাপে ইতিমধ্যে বান সাহায্য প্ৰদান কৰি আজি আমাৰ বান সাহায্য কাৰ্যসূচীৰ চতুৰ্থ দিনৰ কাৰ্যসূচী শুভাৰম্ভ কৰিছে। কৃষ্ণ কৃষ্ণ হৰি তেখেতক তুমি এখন সোধা। কৃষ্ণ কৃষ্ণ আপোনালোকে এতিয়া যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৰফৰ পৰা আপোনালোকে এই সাহায্য বাকী যে পাইছে, আপোনালোকৰ অনুভৱটো কি? কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ শিৱসাগৰ জিলা শাখাই যি পদক্ষেপ হাতত লৈছে, বৰ্তমান শিৱসাগৰ জিলাকে আদি কৰি আমাৰ 4খন জিলাৰ এই বানপীড়িতৰ সাহায্যাৰ্থে যি পদক্ষেপ হাতত লৈছে, আমি তাত নথৈ আনন্দ পাইছোঁ। তেওঁলোকৰ এই পদক্ষেপে আমাৰ বানপীড়িতসকলক যথেষ্ট সহায় কৰিব বুলি মই অনুভৱ কৰিছোঁ। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ মূল সংঘৰ তৰফৰ পৰা ইতিমধ্যে আমাৰ উজনি অসমৰ বানৰ যিটো বিভীষিকাটো বিশেষকৈ আমাৰ 4খন জিলাত যিটো বানৰ বিভীষিকা হ'ল তাৰ পৰা ৰক্ষা কৰিবৰ কাৰণে ভগৱন্তক সাক্ষী কৰি গুৰুজনক সাক্ষী কৰি সামান্য নৈবেদ্য ভকতসকলৰ উদ্ধাৰৰ কাৰণে যত্ন দিছে। আৰু লগতে শিৱসাগৰ জিলাৰ তৰফৰ পৰা সমস্তজনে যি পাৰে নিজৰ সামৰ্থ্যৰ সৈতে কিছু বস্তু আগবঢ়াই দিছে। এতিয়া চতুৰ্থ দিনৰ কাৰ্যসূচীয়ে এই চতুৰ্থ দিনৰ কাৰ্যসূচীত জিলাখনৰ বিভিন্ন স্থানত এইদৰে জিলাৰ বিষয়ববীয়াসকলৰ সংগ লৈ আৰু আমাৰ সেৱা বাহিনীৰ ল'ৰাসকলে যথেষ্ট কষ্ট কৰি স্বীকাৰ কৰি এই বস্তুবোৰ দিছে। খাদ্য সামগ্ৰী আৰু কাপোৰ কানি অন্যান্য বস্তু দিছে। গতিকে আমি আশা ৰাখিছোঁ আপোনালোকক ঈশ্বৰ কৃষ্ণই কৃপা কৰিব। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আশাপুত্ৰ মানৱীয় প্ৰতিষ্ঠানটোৰ যোগেদি যাতে ভৱিষ্যত আমাৰ প্ৰজন্মকে উন্নতি সাধন কৰিব পাৰে, দুজনৰ সাহস কৰিবলৈ সমৰ্থ হয়, সেয়া কাম ভগৱন্তক কৰি আপোনালোকক এই সামান্য দ্ৰব্যখিনিৰ সৈতে আমি আপোনালোকৰ চৰণত নিবেদন কৰিছোঁ, যাতে সমস্তজনে শিৱসাগৰ আঞ্চলিকৰ হৈ সেয়া সামৰ্থ্যখিনি সামগ্ৰীৰ সৈতে জীৱন যাত্ৰা কৃষ্ণ